ধৰ্মনাৰায়ণৰ ঘৰত বছেৰেকীয়া ভোজ। প্ৰতি বছৰে হোৱা এই ভোজটো যেন অকল গোবিন্দপুৰেই নহয়, ওচৰৰ 7খন গাঁৱৰ বাবে এক উৎসৱ। আচলতে স্নেহালয়ত প্ৰথম যেতিয়া গোসাঁইঘৰ প্ৰতিষ্ঠা হৈছিল, সেইদিনাৰ পৰাই প্ৰতি বছৰে সেই দিনটোত নাম আৰু ভোজ পাতি অহা হৈছে। ওচৰৰ গোটেইকেইখন গাঁৱৰ বচা বচা নামাচাৰ্য আহি নামত বহেহি, লগতে গোটেই গোবিন্দপুৰৰ ৰাইজ। নামৰ পাছত ভোজ। ঔটেঙা দিয়া মাটি দাইলৰ পৰা আৰম্ভ কৰি লেচাৰী মাহৰ ভাজি, ৰঙালাও ভাজি, আলুৰ শুকান ভাজি আদি কেইবাবিধো ব্যঞ্জন, লগতে বিবিধ পিটকা আৰু চাটনি। তাৰ পাছত আকৌ সৰভোগৰ পৰা মগাই অনা খাটি ম'হৰ দৈ। ৰাইজে একে উদৰ পৰাই খাবলৈ সাজু। পুৱাই ৰাধাই এযোৰ আকাশী ৰঙৰ চাদৰ মেখেলা পিন্ধিছে। ৰংটো পিছে কানাই পচন্দ কৰি দিয়া। পাকঘৰৰ ইটো সিটো কামৰ লগতে দৈ টেকেলি ডঙা ৰাইজক যোগাৰ দিয়া কামবোৰ কৰি থকাৰ মাজতে একোবাৰ তাই আহি নঙলাৰ ফালে চাইছেহি। এখন বিশেষ মুখৰ অপেক্ষাত যেন চকু বিষাইছে তাইৰ। গোটেই চোতালখন ৰভা দিছে ইমূৰৰ পৰা সিমূৰলৈ। চোতালৰ এমূৰত থকা গোসাঁই ঘৰটো খোলা ৰাখি তাৰ তলতেই সাজিছে গুৰু আসন। আলহীবোৰ আহি আছে এজন এজনকৈ। কাষৰীয়া গাঁৱৰ ঘনশ্যাম ককাক অহা দেখি ৰাধাই আগুৱাই গৈ সেৱা এটা কৰিলে। দীঘল চুলিৰ ককাজনক দেখিলেই শ্ৰদ্ধাত মোৰ দোষ খাই আহে। ৰাধাই সেৱা কৰোঁতে তেওঁ ক'লে, ভগৱন্ত বৈষ্ণৱে সদায় পকুশলে ৰাখক তোক মাজনী। ইমান মৰম সনা মাত তেখেতৰ। আন কিছুমান ভকতৰ দৰে এখেতৰ খোজেপতি নিয়মবোৰ নাই। কোনোবাই সুধিলেও কয়, এই নিয়মবোৰনো কেলে? মানুহৰ সুবিধাৰ অৰ্থেহে মানুহক অসুবিধাত পেলোৱা নিয়মবোৰ যাতনাহে। এপাকত ৰাধাই দেখিলে মুকুলৰ দেউতাক বীৰেন ভকতো আহি পালেহি। এইজন মানুহক ৰাধাৰ একেবাৰে সহ্য নহয়। নিজকে সমাজৰ অভিভাৱক বুলি ভাবি লয় এই মানুহজনে। পুৰণি অযুক্তিকৰ নিয়ম কিছুমানক খামুচি মানুহক অসুবিধাত পেলোৱাটো যেন তেওঁৰ হবি। সকলোৰে ঘৰত নিয়ম পৰম্পৰাৰ নামত তেওঁৰ বৰ কথাবোৰ চলিয়ে থাকে। ইফালে নিজৰ ঘৰত কিন্তু অৱস্থাই নাই। মুদপি পুতেকৰ বমি চোতালত গচকিহে আৰম্ভ হয় তেওঁৰ দিনটো। আনলৈ বেছি আঙুলি টোৱাই থকা মানুহৰ নিজৰ আঙুলিতেই ঘা লাগে আচলতে। এবাৰ গাঁৱৰ বিয়া এখনত ৰাধাৰ মাকক জোৰোণত যোৱা দেখি তেওঁ কৈছিল, হেই কি কৰা, এই বিধৱাজনীক জোৰোণত নি অমংগলখন কৰিব খুজিছানে? কুন্তলাই সজল চকুৰে তলমূৰ কৰি আঁতৰি যাবলৈ লৈছিল যদিও কাষতে থকা ৰাধাই সকলোৱে শুনাকৈ তেওঁক কৈছিল, কিয় বৰদেউতা, আপোনাৰোচোন বৰমা ঢুকাইছে, আপুনিও তিৰি মৰা বৰলা, আপুনি গ'লে অমংগল নহয় নেকি? কুন্তলাই মুখত সোপা দিছিল ৰাধাৰ। ৰাধালৈ কেৰাকৈ চাই আঁতৰি গৈছিল বীৰেন বৰদেউতা। কুন্তলা ধৰ্মনাৰায়ণৰ বোৱাৰী হোৱা স্বত্তেও তেওঁ অপমানৰ পৰা ৰক্ষা পৰা নাছিল। গতিকে বাকী ঘৰৰ জীয়ৰী বোৱাৰীক তেওঁ কেনে ব্যৱহাৰ কৰে সেয়া সহজেই অনুমেয়। পিছে ৰাধাৰ পৰা তেওঁ সেইদিনাৰ পৰা অলপ আঁতৰি থাকে। চৌধুৰী পৰিয়ালৰ এইকুৰা জুয়ে কোনোবা দিনা তেওঁক যে জ্বলাই ছাৰখাৰ কৰিব তেওঁ জানে। মুকুলক মাৰি মূৰ ফালি দিয়াৰ কথাও তেওঁ পাহৰা নাই। সেয়ে ৰাধাৰ মুখামুখি নোহোৱাকৈ তেওঁ ৰাইজৰ মাজত বহিলগৈ। অলপ পাছত ধৰ্মনাৰায়ণৰ ভনীয়েক ৰাধাহঁতৰ পেহী আইতাক মহামায়াও আহি পালেহি। কথাত ৰসেশ্বৰী আইতাকজনী আহি পোৱাৰ লগে লগে গোটেই স্নেহালয়ত হাঁহিৰ উজান উঠিল। পাচলি কাটি থকা গাঁৱৰ বোৱাৰীজাকৰ হাঁহিয়ে গোটেইখন বুঢ়াই পেলাইছে। কথাৰ মাজে মাজে ফকৰা মাতি ৰস দিয়া মহামায়া আইতা সকলোৰে প্ৰিয়। আহি পাওঁতেই কোনোবা এজনীয়ে বোলে, আইতা একে ধুনীয়াজনী হৈ আহিছেও। লগতেই মহামায়াৰ উত্তৰ, বুঢ়ী হ'লো ঠেৰি হ'লো দাঁতত ধৰিল পোকে, আৰুনো কি গাভৰু হ'ম তামোল দিব লোকে। হাঁহিৰ মাজতেই গাঁৱৰে সৰলাই আহি তামোল এখন দিলেহি। লগে লগে আইতাই বোলে, আই হেৰ' সৰলা, তোৰ পুতেৰে বিয়া পতা নাছিলনে? এতিয়া তই এনেকৈ কামত লাগিবৰ হৈ আছেনে? সৰলাই লগতেই সুযোগ পাই ক'লে, ভাল কথা কৈছে পেহিটি, সেইজনী মেমনি হৈ থাকে ঘৰত। কাম বনো তাকো মই শিকাই বুজাই আগবঢ়াই দিলেহে কিবা এটা চুৱে। মহাময়া আইতাই ফকৰা মাৰিলে, জতাই দিবা সজাই দিবা তৰি দিবা তাত, তেহে চাবা বোৱাৰীৰ ধুনুক থানাক মাত। তোৰো এতিয়া সেই গতিয়েই হৈছে সৰলা। আইতাৰ ফকৰাত চোতাল কঁপি যোৱাকৈ হাঁহিৰ উজান উঠে। এনেতে ৰাধাৰ মাক কুন্তলাই ক'লে, হেই অকণ মনে মনে, ভকত আহিলেই নহয়, বোৱাৰীৰ মাজৰ পৰা এনেকৈ হাঁহি উফৰি গ'লে বেয়া পাব পাৰে ভকতে।
লগে লগে মহামায়াই কুন্তলাৰ কথাত ফকৰাই ক'লে, থ হেৰ' জানো দে ভকতৰ কথা। বোলে আজিকালি ভকতৰ কিনো নিয়ম নীতি, ঘৰত পিন্ধে ঘৈণীয়েকৰ চাদৰ, সমাজত পিন্ধে ধুতি। এইবাৰ যেন শাৰীৰ বিস্ফোৰণহে ঘটিল। বোৱাৰীহঁতৰ কোনোবাজনী হাঁহিত বাগৰি পৰিছে, কোনোবাজনী উঠি দৌৰ মাৰিছে, কোনোবাজনীয়ে সুদা মুখত চৰচৰণি খাইছে। মুঠতে আইতাকৰ ফকৰাত চবৰে অৱস্থা কাহিল। বোৱাৰী মহলত হাঁহিৰ শব্দ দি সকলোৱে গম পাইছে যে মহামায়া আইতা তাতেই আছে। সেইবাবে ভানুমতীয়ে জীয়েকক ভিতৰলৈ মাতি পঠালে। জীয়েকৰ স্বভাৱৰ বিষয়ে তেওঁ জানে। মহামায়া আৰু অলপ দেৰি বোৱাৰীহঁতক জোকাই ৰং চাবলৈ মন আছিল, কিন্তু মাকৰ কথা পেলাবলৈ সাহস এই বয়সতো নাই। সেয়ে লগে লগে ভানুমতীৰ কোঠা পালেগৈ। অলপ পাছতেই নাম প্ৰসংগ আৰম্ভ হ'ল। জয় জয় ৰাম, জয় শ্ৰীৰাম, জয় সনাতন হৰিহে। নামৰ সুৰে স্নেহালয়ৰ চৌপাশ বেৰি ধৰে। ৰাধাই এপাকত আহি বাহিৰৰ পৰিৱেশটো চাই আকৌ ভিতৰলৈ যায়গৈ। এই নামৰ সুৰবোৰত কিয় জানো তাইৰ দেউতাকলৈ মনত পৰে। দেউতাক গুচি যোৱাৰ পাছতো যে এনেকৈ নাম হৈছিল। ৰাধা আহিব পৰা নাছিল চোতাললৈ। এতিয়াও তাইৰ সেইবোৰেই মনলৈ আহে। সেয়ে তাই ভিতৰ পালেগৈ। খুপি খুপি ভানুমতীও আহি মুহা এটা লৈ নামত বহেহি। লগত লাগি আহে তেজা, মহামায়া আৰু কুন্তলা। ভিতৰৰ পাকঘৰত তত নাপায় সাদৰীয়ে। এফালৰ পৰা কৰি যায় কামবোৰ। সহায় কৰি দিয়ে ৰাধাই। ৰাধা আইদেউ, আপোনালোকৰ যে ছাৰ, তেখেত আহিছে, চৰা ঘৰতে বহিবলৈ দিছোঁ। তেজাৰ মাতটোত মনটো চমকি উঠিল ৰাধাৰ। তথাপি তাই যিমান পাৰে মনৰ ভাৱটো লুকুৱাবলৈ চেষ্টা কৰিলে। পিছে কাষতে থকা খুৰীয়েকে তাইৰ অৱস্থাটো বুজি পাই ক'লে, তুমি যোৱা, কথা পাতাগৈ, মই জলপান দি পঠাম। এখোজ দুখোজকৈ ৰাধা আহি চৰা ঘৰ পালেহি। ৰাধাক সন্মুখত দেখি চকুৰ পলপ নজপোৱাকৈ চাইছে শৰতে। একো মাতিব পৰা নাই ৰাধাই। বুকুখন যেতিয়া ভৰি থাকে অনামী অনুভৱে, তেতিয়া যেন শব্দবোৰেও প্ৰতাৰণা কৰে। শৰতেই আগতে ক'লে, কাম কৰি আছিলা? জানা জানো কাম কৰিব। সেয়া এই মানুহটো কিয় এনেকুৱা? অকণমান ভাল লগা আহেহে তেওঁ দিয়েই নহয় তাইৰ খংটো উঠাই। তাইৰ মূৰটো গৰম কৰি লৈ এতিয়া আৰ চকুৰে হাঁহি আছে। ৰাধাৰ একদম ভাল নালাগে এই চব কথা। পোনাকাই দৈ টেকেলিবোৰ তাতেই দমাই থৈছা যে। প্ৰয়োজনতকৈ অধিক জোৰেৰে কথাটো কৈ ৰাধা চৰাঘৰৰ পৰা চোতালৰ ফালে ওলাই গ'ল। শৰতে জানে তাই যে খঙত এনেকৈ গৈছে। থাকক, তাইৰ খংটো লগতেই থাককচোন। খং চং নোহোৱা তেনেই শান্ত ৰাধাজনীকচোন সি ভাল পাব নোখোজে। কাৰোবাক ভাল পালে তেওঁৰ সমগ্ৰ সত্তাক ভাল পোৱা যায়। প্ৰিয়জনক সলনি কৰি লৈ ভাল পাব খুজিলে সেয়া ভাল পাব হ'ব পাৰে জানো? ভাল পোৱাটোতো আৰু কাপোৰৰ দৰে নহয় যে তাক জোখত হ'বলৈ কাটি কুটি চিলাই লোৱা যায়। হাঁহিৰ মনেৰে শৰতে তেজাই আনি দিয়া জলপানকণ খাই বাহিৰৰ ফালে ওলাই গ'ল। অলপ পাছতেই ভাত দিবই। সকলো ঠিকেই চলি আছিল। নামৰ পাছতেই প্ৰসাদ আৰু ভোজৰ কামো ভালদৰেই পাৰ হ'ল। শেষত সময় আহিল ভকত বিদায় দিয়াৰ। ধৰ্মনাৰায়ণ, মনোহৰা, বৈকুণ্ঠ, সাদৰী, কুন্তলা আৰু ৰাধাও ব্যস্ত ভকতসকলক গুৱা পাণ আৰু এভাগী বস্ত্ৰৰে বিদায় দিয়াত। তেনেকুৱাতে মুকুলৰ দেউতাক বীৰেন ভকতে ভিতৰলৈ চাই বোলে, গৰম পানী এঘটি দিবিহিনে কি কোনোবাই? বৰকৈ পিয়াহ লাগিছেহে। ৰাধাই চোতালৰ পৰাই তেওঁৰ মাতটো শুনিলে, কিন্তু এই সময়ত পানী গৰম কৰিবলৈ কোন যাব? সেয়ে তাই ওচৰতে থকা তগৰক কথাটো ক'লে। তগৰ গৈ হাউতকৈ পানীকণ গৰম কৰি আনি বীৰেন ভকতলৈ আগবঢ়ালে। তেনেকুৱাতে তেখেতে ডাঙৰকৈ চিঞৰি উঠিল, চি চি চি, গোটেইখন শেষ কৰিলে ঐ। আবি ঐ, ছোৱালীৰ হাতেৰে ভকতলৈ পানী পঠিয়াই এই মহাজনৰ ঘৰৰ মানুহে গোটেইখন চোৱা কৰি পেলালে। এনে অপমান দিবলৈকে মাতি আনিলেনে হেৰ'? এতিয়াহে ৰাধাই বুজি পালে যে এইখন ভাওনা কৰিবলৈকে তেওঁ ভকত বিদায়ৰ সময়ত পানী খোৱাৰ পিয়াহ লাগিছিল। তেওঁৰ চিঞৰত আটাইবোৰ তাতেই গোট খালেহি। ধৰ্মনাৰায়ণে গলগলীয়া মাতেৰে সুধিলে, কোনে পানী দিছিল? তগৰে কপা কপা মাতেৰে ক'লে, মই। বীৰেন ভকতে আকৌ আৰম্ভ কৰিলে,
চোৱা কৰিলে গোটেইখন। আমাৰ ঘৰত আবিঐ ছোৱালীৰ চাহটো গছকি নাপাওঁ। ইয়াত ডাঙৰ বংশৰ ডাঙৰ কথা, নীতি নিয়ম একো নাই। ধৰ্মনাৰায়ণে তগৰক সুধিলে, তই পানী আনিবলৈ কিয় যাব লাগে? তগৰে একো নকওঁতেই ৰাধা আগবাঢ়ি আহিল। কিয় ককা, তগৰে পানীকণ আনি দিলে কি হয়? তাই গা পা ধুই চাদৰ মেখেলা পিন্ধি ভক্তিভাৱেৰে পানী আনি দিছে, তাত কি চোৱা লাগিল বুজাই দিয়কচোন মোক। এইবাৰ মনোহৰাই দবিয়াই ক'লে, মনে মনে থাক ৰাধা, ডাঙৰৰ মাজত কিয় কথা ক? ডাঙৰ হ'ল বাবে চব কথা সঁচা হ'ব নেকি? যুক্তি থাকিব লাগিব। ৰাধাৰ কথাত বীৰেন ভকতে মাত দিলে, যুক্তি নহয়, এয়া নিয়মৰ কথা। গাভৰু ছোৱালীৰ হাতেৰে কোনো ভকতে একো নাখায়, এয়াই নিয়ম। বিয়া নোহোৱা ছোৱালীৰ গাত চোৱা থাকে, হয় নেকি? পিছে মাঝৰাতি পুতেকে চোতালত কৰা বমিখিনি যে ৰাতিপুৱা গছকি চাফা কৰে, তাত চোৱা থাকে নে নাথাকে? ৰাধাৰ গম্ভীৰ মাতত যেন কোনোবাই কুন্দুবাহত জুইহে দিলে। ৰাইজৰ মাজত হোৱা দুৱাৰ দৰে গুমগুমনি ভাহি আহিল। এনেতে ক'ৰবাৰ পৰা বৈকুণ্ঠই আহি ৰাধাৰ হাতত ধৰিলেহি। ৰাধা, অতিথিক সন্মান কৰিবলৈ শিকিবি। নীলাজ অভদ্ৰ বুলি আৰু কিমান পৰিচয় দিবি নিজক? এইখন সভ্য মানুহৰ ঘৰ, ভিতৰলৈ যা। এইবুলি ৰাধাক জোৰকৈ ভিতৰলৈ ঠেলি দিলে বৈকুণ্ঠই। তেনেতে মানুহৰ জুমৰ পৰা মাত এটা ভাহি আহিল। ৰাধাই একো ভুলটো কোৱা নাই। সকলোৱে সেইফালে চালে। ৰাধায়ো আচৰিত, কাৰণ মাতটো আছিল শৰতৰ। শৰৎ গম্ভীৰ খোজেৰে আগুৱাই আহিল। কি ভুল কৈছে ৰাধাই? তগৰে খুব সন্মানেৰে আনি পানীখিনি দিছিল। ঠিকে আছে, মানিছোঁ, তেওঁৰ কিবা নিয়ম আছে। তাকেই ভালকৈ কোৱা হ'লেও হয়, এনেকৈ অপমান কৰি কিয়? বাকী বীৰেন বৰদেউতা, মুকুলৰ কথাটো আপুনিও জানে। আনৰ ফালে আঙুলি এটা দিলে নিজৰ ফালেও তিনিটা থাকেই। শৰতৰ কথাত একো ক'ব নোৱাৰি বীৰেন ভকত ওলাই গুচি গ'ল। মানুহবোৰো লাহে লাহে নিজৰ কামে কাজে গ'ল। শৰতে এইবাৰ ধৰ্মনাৰায়ণৰ ওচৰ পাই ক'লে, বৰদেউতা, ৰাধাৰ কথাখিনি সৰু বুলি ওলাই নকৰি এবাৰ ভাবি চাবচোন। এই এচাম মানুহে একেবাৰে লেতেৰা কৰি পেলোৱা নাইনে সমাজখন? ধৰ্মনাৰায়ণে একো নকৈ মাত্ৰ মূৰটো দুপিয়াই আঁতৰি গ'ল। তেওঁ জানে, সকলো জানে, বুজেও, কিন্তু এই দুঃসাহস লৈ কিদৰে থাকিব পাৰিব ৰাধা? সেই লৈহে চিন্তা তেওঁৰ। থাকিব পাৰিছিল জানো তেওঁৰ প্ৰথম সন্তান ভাগৱতে? চিন্তাত মূৰ দুখাই ধৰ্মনাৰায়ণৰ। ঘৰৰ আলহীবোৰ লাহে লাহে গৈছেগৈ। পুনাৰাম আৰু তেজাই অইন কাম কৰা মানুহৰ লগ লাগি বস্তুবোৰ সামৰিছে। যিবোৰ খোৱা বস্তু বাঢ়িছে সেয়া ওচৰ চুবুৰীয়া কিছুমান মানুহৰ ঘৰলৈও পঠিওৱা হৈছে, কুন্তলা আৰু মনোহৰাৰ নিৰ্দেশ মতে। ইয়াৰ মাজতে ৰাধাই ভাতৰ কাঁহী এখন বাঢ়ি লৈ সৰুকণৰ কোঠাৰ ফালে গ'ল। আজি গোটেই দিনটো সৰুকণ ঘৰত নাই। বহুতে সুধিছিল তাৰ কথা। বৈকুণ্ঠই হাঁহি মাৰি কয়, সেয়া লাট চাহাবৰ কথা, ক'ত আৰু এইবোৰ কামলৈ আহিব? মনোহৰাই কৈছে, নিজৰ হ'লেহে নিজৰ মানুহলৈ টান থাকিব। কিন্তু ৰাধাই জানে, সৰুকণ এইবোৰ কাৰণত নহাকৈ থকা নাই। এই যে ঘৰৰ পৰা সকলোৱে লগ পালে চাকৰিৰ খবৰ লৈ বিয়া পতাৰ কথা কয়, এইবোৰৰ পৰাহে পলাই ফুৰে সৰুকণ। ইমানখিনি শিক্ষা থাকিলেও চাকৰি নোপোৱাৰ কথাটোৱে ভিতৰি দহি আছে তাক। ৰাধাই বুজি পায়, আৰু বাকী মানুহবোৰে কেৱল কাহিনী এটাহে লাগে, সেইবাবেই আঁতৰি আছে সি। ৰাধাই সেই ভোজত দিয়া প্ৰতিটো বস্তুৰে কাঁহী এখন সজাই তালৈ লৈ আনিছে। তাই জানে অলপ পাছতেই আহি ওলাব সি, কিন্তু কাকো ভাতৰ কথা নুসুধে। সৰুকণৰ টেবুলত কাঁহীখন থৈ ওপৰত ঢাকোন এখন আনি ঢাকি থলে ৰাধাই। এনেতে তাৰ খেলিমেলি হৈ থকা বিচনাখন অকণ ভালকৈ পাৰি দিবলৈ লৈছিল তাই। কিন্তু এইখন কি? সৰুকণৰ তুলিৰ তলত এখন চিঠি। এনেও তালৈ বহুত চিঠি পত্ৰ আহি থাকে, কিন্তু এইখন চিঠি দেখি যে বুকু কঁপি উঠিছে ৰাধাৰ। চিঠিৰ ওপৰত জিলিকি আছে এটা উদিত সূৰ্য। বুকুখন কিবা এটা কৰি গ'ল ৰাধাৰ। অনুচিত বুলি জানিও ভয়ে ভয়ে চিঠিখন খুলিলে তাই। ঈশ্বৰক খাটিলে তাইৰ অনুমান যাতে ভুল হওক, কিন্তু চিঠিৰ ভিতৰত প্ৰথম শাৰীয়ে যেন বজ্ৰপাত পেলালে ৰাধাৰ বুকুত। শাৰীটো আৰম্ভ হৈছিল, ডাঙৰীয়া, বৈপ্লৱিক সংগ্ৰামী অভিবাদক গ্ৰহণ কৰিব। আৰু পঢ়িব নোৱাৰিলে ৰাধাই। বন্দুকৰ শব্দ, গুলীৰ শব্দ, তেজ, জুই, আৰ্তনাদ, এসোপামান ছবি আৰু শব্দই চকুৰ আগত ভাহি উঠিল ৰাধাৰ। স্নেহালয়ৰ ওপৰত তেতিয়া নিয়তিৰ এচমকা কলা ডাৱৰে কুটিল হাঁহি মাৰিছিল।
সন্ধ্যা বেয়া নোপোৱা যদি হেল্প এটা কৰিবা। হঠাৎ কাৰোবাৰ মাতত কিতাপৰ জগতৰ পৰা ঘূৰি আহিল সন্ধ্যা। উফ, কি যে কিতাপখনৰ মায়া। এখন অসমীয়া গাঁৱতহে যেন ফুৰি আছিল তাই। কিতাপখন জপাই দেখে কাষত বৰ্ষা ৰৈ আছে। বৰ্ষা সন্ধ্যাৰ কলিক, দুয়োজনীৰে বয়সো প্ৰায় সমানেই। হাঁহিমুখীয়া ছোৱালীজনী সন্ধ্যাৰ বৰ প্ৰিয়। কোৱা বৰ্ষা, কি হেল্প? মোৰ ক্লাছ এটা আছে এতিয়া, ফাৰ্ষ্ট ছেমৰ। বেয়া নাপালে কৰি দিবা প্লিজ। নতুনতে সিহঁতক অফ দিলে হেডে গম পায়ে গালি খাম। মোৰ এফালে যাব লগা আছে, আৰ্জেণ্ট। ইটছ অ'কে, মই কৰি দিম দিয়া। এনেও ইয়াৰ পাছৰটো মৰি আছিল, কৰাই দিম দুয়োটা একেলগে মিলাই অলপ সময়। হ'ব, একদম হ'ব, মই আহোঁ দেই। কথাটো কৈ বৰ্ষা ওলাই গ'ল। সন্ধ্যাই কিতাপখন জপাই ক্লাছত সোমালগৈ। এখন ঘৰ কিহেৰে পূৰ্ণ হয় বাৰু? কিহেৰে গঢ়া যায় ঘৰ এখন? ইটা, বালি, চিমেণ্টেৰে, অত্যাধুনিক সা সুবিধাৰে, মোটা অংকৰ দৰমহা পোৱা এটা চাকৰিৰে? নহয়। এখন ঘৰত প্ৰয়োজন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱেই হ'ল ঘৰখনৰ মানুহবোৰৰ মাজত থকা ভালপোৱা, বিশ্বাস, ইজনৰ প্ৰতি সিজনৰ সন্মানেৰে। সেইবাবেইতো আমি কেতিয়াবা কলেজ, ইউনিভাৰ্চিটি বা হোষ্টেলকো ঘৰ বুলি কৈ দিওঁ, কাৰণ তাৰ মাজত আমি বিচৰাবোৰ পাওঁ। সেইখিনিৰ অবিহনে ঘৰ এটা দালানহে মাত্ৰ। শেষৰ ক্লাছকেইটা কৰি ঘৰলৈ উভতি আহোঁতে সন্ধ্যাই এই কথাকেইটা ভাবি আহিছে। উজান বজাৰত অনুৰণ আৰু সন্ধ্যাই লোৱা এই ফ্লেটটো খুব হেঁপাহৰ। লগত থাকে মনু, তাইৰ বাবেও ঘৰটো খুব আপোন। মাজে মাজে অন্তৰা আহে, তাই আহিলেই লৈ আনে হাঁহি তামাচাৰ বতাহেজাক। কেতিয়াবা সন্ধ্যা অনুৰণৰ লগত অকলে উজান বজাৰৰ আলিয়ে গলিয়ে ঘূৰি ফুৰে। মানুহৰ ঘৰৰ আগফালে থকা বগানভেলিয়াবোৰৰ ফটো তোলে। আবেলি কেতিয়াবা জোৰ পুখুৰীৰ পাৰত কটাই দিয়ে কথা পাতি, নাইবা লতাশিল পথাৰৰ ঘাঁহনিত উদং ভৰিৰে খোজ কাঢ়ে। সন্ধ্যাৰ আঘাতবোৰক উজান বজাৰৰ এই পৰিৱেশটোৱে লাহে লাহে শুকুৱাই আনিছিল। কিন্তু হঠাৎ যেন অনুৰণৰ মাক পুনৰ এবাৰ সেই ঘাঁহ টুকুৰাত খুচৰি দিবলৈ আহিল। তেজ বৈ আহিছে পুনৰ। নিজৰ ঘৰতেই আলহীৰ দৰে হৈ পৰিছে সন্ধ্যা। যাওঁ বুলিও যেন থমকি ৰৈছে দুভৰি। সংকোচ মনেৰে ঘৰ পালেগৈ সন্ধ্যা। ঘৰ পাই পিছে আচৰিত, শাহুৱেক ঘৰত নাই। মনুক সোধোতে ক'লে জালুকবাৰীত থকা ভনীয়েকৰ ঘৰলৈ গৈছে বোলে। ভনী জোৱায়েকে লৈ গৈছেহি, সন্ধিয়াহে আহি পাবহি। সন্ধ্যাৰ আকৌ চিন্তা লাগিল। শাহুৱেকৰ অলপতেই গাত বেয়া হয়, এতিয়া তাৰ পৰা আহি আকৌ মূৰ বিষটো নহ'লেই হ'ল। হয়তো ৰাতিপুৱা পৰিৱেশটোৰ বাবে মন বেয়া তেখেতৰ। হওক, অলপ ফুৰি আহিলে ভাল লাগিব। কাপোৰ সলাওঁ বুলি সন্ধ্যা ৰুমত সোমাওঁতেই অনুৰণৰ ফোন। শুনাচোন, ৰেডি হৈ থাকিবা হা, ইভিনিং মই যাম, গাটো ধুম আৰু আহি যাম শুক্ৰেশ্বৰ ঘাট। তোমাক ঘৰত ড্ৰপ কৰি আকৌ আহিব লাগিব মই। মোৰ আজি ৰাতি যোৱা দেৰি হ'ব চাগে। হাৰি, ইমান দৌৰা দৌৰিত কিয় কৰিব লাগেনো প্লেন? তুমি আহা, ঘৰতে ৰেষ্ট লোৱাহি। আজি নালাগে, বেলেগ এদিন যাম শুক্ৰেশ্বৰ। না নহ'ব, তোমাক নিম কৈ এতিয়া নিনিলে মোৰ বেয়া লাগি থাকিব। ওলোৱা না প্লিজ, মই মিলামতো চব। এফালে সন্ধ্যা একো নকৈ ৰৈ থাকিল। সিফালৰ পৰা অনুৰণে আকৌ ক'লে, চাকৰিটো মোৰ জীৱিকা, কিন্তু তুমি মোৰ বাবে জীৱন হয় সন্ধ্যা। জীৱিকাৰ বাবে জীৱনক সময় নিদিম নেকি মই? ওলাই থাকিবা, গৈ আছোঁ। বুকু ভৰি আহে সন্ধ্যাৰ। মোবাইলটোক সাৱটি লয় তাই। ঈশ্বৰে কষ্টবোৰ দিলেও এই অনুৰণৰ নামতেই সকলো কষ্টৰ উপশম দি পঠাইছে যেন তাইলৈ। ইমান ভাল পোৱা ক'ত সাঁচি থোৱা অনুৰণ, ক'ত?